পুখুৰীত নহয় ৰাজপথত মাছ ঘাইপথত উজান উঠিছে মাগুৰ মাছৰ দৃশ্য অতি লোভনীয় চিৰাঙৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মাগুৰ মাছ ভৰ্তি ট্ৰাক জব্দ বহিৰাজ্যৰ পৰা অসমত অবৈধভাৱে প্ৰৱেশ কৰিছিল BR04 N4547 নম্বৰৰ এইখন ট্ৰাক কিন্তু দেশজোৰা লকডাউনৰ মাজতে এই ট্ৰাকখন কেনেকৈ প্ৰৱেশ কৰিব পাৰিলে অসমত তাকেলৈ সৃষ্টি হৈছে ৰহস্যৰ অভিযোগ উঠিছে পৰিবহণ বিভাগৰ বিৰুদ্ধেও চিৰাং পৰিবহণ বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই ৭ লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই বিজনীৰ দহলাপাৰা টুল গেটৰ পৰা থাইলেণ্ড মাগুৰ মাছ ভৰ্তি গাড়ীখন মাজনিশা জব্দ কৰিবলৈ সক্ষম হয় যে কোনোবা চৰকাৰী সংস্থাই এখন মাছৰ ট্ৰাক ধৰি ৰাখিছে আৰু ধনৰ দাবী কৰি আছে বিজনী থানাৰ অন্তৰ্গত দহলাপাৰাৰ টুল গেটত আহি এই গাড়ীখন আমি পাওঁ যি কলকাতাৰ পৰা ইলিগেল মাছ আহিছে আৰু ইয়াত দেখিলোঁ যে কলকাতাৰ পৰা প্ৰায় ৮ টন মাছৰ ট্ৰাক এখন আহি ইয়াত ধৰিছে এই মাছটো আমাৰ থাই মাগুৰ হয় উল্লেখযোগ্য যে লকডাউনৰ মাজত মাছৰ আমদানি ৰপ্তানিত নিষেধাজ্ঞা আছে গতিকে তেনেস্থলত কেনেকৈ এই মাছ ভৰ্তি গাড়ীখন অসমত প্ৰৱেশ কৰিলে তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ চিৰাঙৰ পৰা ৰিমো সেন প্ৰাগ নিউজ